এটা দৰিদ্ৰ পৰিয়ালৰ দুৰ্বিষহ জীৱন-যাত্ৰা। জৰাজীৰ্ণ ঘৰটোতেই পাৰ কৰিছে দিনৰ পিছত দিন। তথাপিও চকুত নপৰে জনপ্ৰতিনিধিৰ। সহায় বিচাৰি কাতৰ আহ্বান। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডুৰ এটা দৰিদ্ৰ পৰিয়ালে কন্দুৱাইছে সকলোকে। 2016 চনতে পৰিয়ালৰ উপাৰ্জনক্ষম একমাত্ৰ ব্যক্তি কমল দাসৰ প্ৰেছাৰ ষ্ট্ৰোক হৈ পেৰালাইছিছ হৈ পৰে। বহু চিকিৎসাৰ অন্তত ব্যক্তিগৰাকী কিছু পৰিমাণে সুস্থ হৈ উঠিছে যদিও সম্পূৰ্ণৰূপে সুস্থ নোহোৱাত পৰিয়ালটোৰ এতিয়া আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছে। বৰ্তমান বাঁহেৰে নিৰ্মিত এই বাসগৃহটোতে পত্নী আৰু কন্যাৰ সৈতে বাস কৰে কমল দাসে। কিন্তু এই ঘৰটো এতিয়া ভাঙি একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে। কমল দাস যিজন ব্যক্তি তেওঁ আমাৰ চুবুৰীয়া হয়। বহু বছৰ ধৰি তেওঁ মানে আৰ্থিক অৱস্থাটো ভাল নাই। তেওঁ পেৰালাইজ হোৱাৰ কাৰণে ইমানকৈ এটা কাম কাজো কৰিব নোৱাৰে। তাৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হৈছে। আৰু এই বছৰটো তেওঁ ঘৰৰ অৱস্থা ইমানেই বেয়া যে কিবা এটা দুৰ্ঘটনাও হ'ব পাৰে বুলি আমি মানে ওচৰ চুবুৰীয়াই ভাবি আছোঁ। তাৰ কাৰণে আমি ৰাইজক আৰু বিধায়ক ছাৰ যিমান আছে আমাৰ সাংসদ ছাৰ চবলৈ অনুৰোধ জনাওঁ যে কিবা এটা ফালৰ পৰা তেওঁলোকক উপকৃত কৰি দিয়ে যেন। কাৰণ ঘৰৰ অৱস্থাৰ পৰা তেওঁ ফেমিলি লৈ চলা দিন হাজিৰা কৰি খাব ইমান এটা ভালকৈ পৰা নাই মানুহজনে। গতিকে আপোনালোকৰ ৰাইজৰ ওচৰতো মোৰ প্ৰাৰ্থনা যে তেওঁলোকক অলপ ভালকৈ সহায় সহযোগ কৰি যাতে আগত ঘৰটো যে ভালদৰে নিৰ্মাণ হয়, একমুঠি ভালকৈ খাব পাৰে ঘৰটোৰ মাজত থাকি, এইটো সুবিধা কৰি দিয়ে যেন বুলি আমি ৰাইজৰ ফালৰ পৰা আপোনালোকক অনুৰোধ কৰিছোঁ। কিন্তু ইমানৰ পিছতো এই দৰিদ্ৰ পৰিয়ালটোৰ ওপৰত চকু পৰা নাই পঞ্চায়তৰ প্ৰতিনিধি বা স্থানীয় বিধায়কৰ। সেয়ে এতিয়া সকলোৰে পৰা সহায় বিচাৰিছে কমল দাসে। 2016ত মোৰ প্ৰেছাৰ ষ্ট্ৰোক হৈ গৈছে, সেইকাৰণে মোৰ আজি পেৰালাইজ হৈ গ'ল। মোৰ চলা ফিৰা কৰাটো মোৰ যথেষ্ট অসুবিধা হয়। মোৰ ঘৰৰ আৰ্থিক অৱস্থাটো একেবাৰে বেয়া। মোৰ ঘৰটো একেবাৰে অৱস্থা ভাগি পৰি যোৱা অৱস্থা হৈ আছে। মোৰ পঞ্চায়ত কৰি সহায় মই ঘৰটো যেনেদৰে বনাই দিয়া আশা কৰিছোঁ। মোৰ ছোৱালীজনী ক্লাছ 9ত পঢ়ি আছে। মোৰ চলা মেলা যথেষ্ট অসুবিধা হৈছে। চৰকাৰ বা ৰাইজে ঘৰটো বনাই দিয়ে তেনেহ'লে আমি জীয়াই থকা সুবিধা হ'ব। কিন্তু এতিয়া প্ৰশ্ন হয়, এই দুৰ্ভগীয়া পৰিয়ালটোলৈ কৃপাদৃষ্টি হ'বনে জনপ্ৰতিনিধিৰ? ডুমডুমাৰ পৰা জয়ন্ত মৰাণৰ ৰিপৰ্ট, টাইম 8।